হৰে কৃষ্ণ। আজি নামঘোষা কথামৃতৰ পৰা কেইটিমান ঘোষা পাঠ কৰিব লৈছোঁ আৰু অকণমান এই বিষয়ে চুটি ব্যাখ্যা দিব প্ৰয়াস কৰিছোঁ। ৰাম নাম লৈও মন ৰাম নাম লৈও, মিছা আশা লাজ কাজ পাশ কৰি থৈও। এই ফাঁকি ঘোষাত কৈছে যে সমস্ত আশা লাজ অনন্য কৰ্মাদি পৰিত্যাগ কৰি হৰিৰ নাম ল'বলৈ উপদেশ দি মনটোক, আমাৰ যি মন আছে এই মনটোক সাৱধান কৰি দিছে। মন হ'ল ইন্দ্ৰিয় বৰ্গৰ ৰজা, সকলো ইন্দ্ৰিয়ৰ ৰজা হৈছে মন। মনৰ মাজতে জীৱৰ সমস্ত সংকল্প বিকল্পৰ জন্ম হয়। মনৰ ইচ্ছাতেই জীৱই সকলো কাম কৰিবলৈ প্ৰেৰণা লাভ কৰে। এতেকে এনে মহাবলশালী মনক সচেতন কৰি মাধৱদেৱে কৈছে যে, আমাৰ গুৰুজনা মাধৱদেৱে কৈছে যে জীৱই মনক সংযমিত কৰি সংসাৰৰ বিচিত্ৰ আশাসমূহৰ পৰা আঁতৰাই আনি ঈশ্বৰৰ চৰণ কমলত মন আৰু নিজকে স্থাপন কৰিব পাৰিলেই জীৱৰ আত্মজ্ঞানৰ উদয় হ'ব আৰু তেতিয়া জীৱই সমস্ত কৰ্ম পৰিহাৰ কৰি ঈশ্বৰ অভিমুখী হ'ব। সেয়েহে ইয়াত হৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ মনক উপদেশ দিছে। আকৌ কৈছে আন এটি ঘোষাত যে ৰাম কৃষ্ণ বোল মন ৰাম কৃষ্ণ বোল, অসাৰ সংসাৰ সুখ তাৰ আশা ভুল। অৰ্থাৎ ইয়াত সংসাৰৰ অসাৰত্বৰ কথা কৈ মনক উপদেশ দিছে যে এই জগত আৰু সংসাৰৰ আশা পৰিত্যাগ কৰি নিত্য আৰু শাশ্বত হৰিৰ নাম আমি ল'ব লাগে। এই জগত, এই পৃথিৱী খন্তেকীয়া, অবিনাশী নহয়, বিনাশী। সংসাৰৰ সুখ অৰ্থাৎ জড়জাগতিক সুখ খন্তেকীয়া, ক্ষণস্থায়ী। সেয়েহে যিহেতু এই সংসাৰৰ সুখ বা এই সংসাৰৰ যি ভোগ সুখ আছে এইবোৰ যদি ক্ষণস্থায়ীয়ে হয়, তেতিয়াহ'লে এই বস্তুবোৰৰ আশাত আমি মন সদায় কিয় নিমগ্ন কৰি ৰাখিব লাগে? এই বস্তুবোৰৰ পাবৰ কাৰণে আমি দিনে ৰাতিয়ে কিয় দৌৰি ফুৰিব লাগে? আমি নিজৰ জীৱনটো নিজে আচলতে বিফল কৰি তুলিছোঁ। মানৱ জীৱনৰ যি উদ্দেশ্য, সেই উদ্দেশ্য হৈছে মোক্ষ লাভ। গতিকে এই মোক্ষ লাভৰ পিছত ঈশ্বৰৰ দিব্যধামত নিজৰ স্থান লাভ কৰাৰ উদ্দেশ্য নকৰি যি অকল এই সংসাৰৰ বিষয়বস্তুৰ মাজত সোমাই থাকে, তাৰ জীৱন বিফল।
ঈশ্বৰৰ গুণনাম পৰম মংগলময়, চিৰস্থায়ী আৰু সত্য। ঈশ্বৰৰ নাম তেওঁৰ সমানেই দিব্য। এতেকে ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিলেই আমি সংসাৰৰ প্ৰতি, এই জড়জাগতিক বিষয়বস্তুৰ প্ৰতি যি আমাৰ মোহ, সেই মোহৰ পৰা আমি আঁতৰিব পাৰিম আৰু পৰমেশ্বৰক লাভ কৰিব পাৰিম। হৰে কৃষ্ণ। আকৌ এটি ঘোষাত কৈছে যে হৰি পদে ভজ মন, হৰি পদে ভজ, ঘূৰ আশা নদী মাজে মিছাতে নমজ। অৰ্থাৎ এই ঘোষাফাঁকিত কৈছে, এই বুলি উপদেশ দিছে যে হে মন, মনটোক কৈছে, আমাৰ মনটোক কৈছে যে হে মন, হৰিৰ পদপংকজত অৰ্থাৎ হৰিৰ চৰণত মন স্থিৰ কৰা। হৰিপদ চিন্তা কৰি হৰিৰ গুণ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰা। সংসাৰৰ মায়া আৰু মোহৰ দ্বাৰা ৰচিত ফান্দত তুমি ভৰি নিদিবা। সংসাৰৰ আশা বা বিষয় ভোগৰ তৃষ্ণাই তোমাক জন্মান্তৰ যাতনা ভোগ কৰিবলৈ বাধ্য কৰিব। এতেকে মায়াময় সংসাৰৰ তৃষ্ণা দূৰলৈ ঠেলি হৰিৰ চৰণত আশ্ৰয় লোৱা। আকৌ এক ঘোষাত কৈছে, ৰাম নাম লৈও মন তেজা আশা আন, ভকতৰ সংগে পাতা নামৰ দেৱান। এই ঘোষাত পুনৰাই নামত শৰণ লৈ নামৰ ব্যৱসায় কৰিবৰ বাবে মনক উপদেশ দিয়া হৈছে। নামত শৰণ ল'বলৈ কোৱা হৈছে। ইয়াত কোৱা হৈছে যে জীৱই বা মানুহে আন সকলো মিছা আশা পৰিত্যাগ কৰাটো বাঞ্ছনীয়। যাগ যজ্ঞাদি সমস্ত কৰ্ম, যিবিলাকক উপনিষদত হীন কৰ্ম বুলি কৈছে, এই সকলো পৰিহাৰ কৰি ঈশ্বৰৰ মংগল প্ৰদায়ক তেওঁৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিলে জীৱৰ জন্মান্তৰৰ দুৰ্গতি খণ্ডন হয় আৰু তেনে জীৱ বিমুক্ত হয়। আকৌ ঘোষা এটিত কৈছে যে ভজ মন কপট, তেজিয়া হৰি পাৱে, সৰ্বসাক্ষী হৰিত কপট নোযোৱাবে। এই ঘোষাত সৰ্বসাক্ষী সৰ্বদ্ৰষ্টা পৰমেশ্বৰৰ মহত্ব প্ৰকাশ কৰি উপদেশ দিছে যে জীৱই নিজৰ কৰ্মেৰে সকলোকে প্ৰবঞ্চনা কৰিব পাৰিলেও পৰমেশ্বৰ ঈশ্বৰক কিন্তু প্ৰবঞ্চনা কৰিব নোৱাৰে। সেয়েহে মনক কৈছে, সেয়েহে আমাৰ মনটোক কৈছে যে হে মন, তুমি কপট, আচাৰ আৰু প্ৰবঞ্চনা ত্যাগ কৰা আৰু হৰিৰ চৰণত শৰণাপন্ন হোৱা। এই পৰমেশ্বৰে সৰ্বক্ষণে সৰ্বতোপ্ৰকাৰে আমাক নিৰীক্ষণ কৰি আছে, আমাক চাই আছে, সকলো হিচাপ লিখি আছে। সেয়ে ঈশ্বৰৰ কাষত তুমি কোনো কথা গোপন কৰিব নোৱাৰা। ঈশ্বৰে জীৱৰ সকলো পাপ পুণ্যৰ হিচাপ ৰাখে। সেয়েহে হৰিৰ চৰণত শৰণ ল'ব লাগে আৰু হৰিৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি এই সংসাৰৰ পৰা আমি উদ্ধাৰ হ'ব লাগে। আকৌ ঘোষাত কৈছে, ৰাম কৃষ্ণ হৰি ৰাম বুলিও যতনে,
ব্ৰহ্মাৰো দুৰ্লভ নাম তাৰে হেলা কেনে। অৰ্থাৎ এই ঘোষাত ব্ৰহ্মায়ো যি হৰিনাম লাভ কৰিবৰ বাবে প্ৰাৰ্থনা কৰি হৰিৰ চৰণ চিন্তি থাকে, সেই নামক হেলা নকৰি আদৰ আৰু যত্নেৰে ল'বৰ বাবে উপদেশ দিছে। হৰিৰ পৰম মংগলময় নাম অতি দুৰ্লভ। আনকি ব্ৰহ্মায়ো এই নাম লাভ কৰিবৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা কৰি থাকে। আৰু এই কলিকালত এনে দুৰ্লভ হৰিনাম অতি সুলভ হোৱাৰ পিছতো আমি জড়জাগতিক আৰু সাংসাৰিক বিষয়বস্তুৰ প্ৰতি আসক্ত হৈ আমি হৰিনাম ল'বলৈ মানুহে এলাহ কৰে, হেলা কৰে, এলাহ কৰে। কৃষ্ণ ঘোষাত আকৌ কৈছে, বোলা ৰামকৃষ্ণ হৰি পৰম আনন্দে, মুকুতি তেজীয়া জপে সনক সনন্দে। এই ফাঁকি ঘোষাত হৰিনামৰ মহত্ব প্ৰকাশ কৰি কৈছে যে সনক সনন্দ আদি মহাযোগী আৰু সিদ্ধ মুনিসকলেও মুক্তিক তুচ্ছ কৰি সদায় হৰিৰ গুণনাম কীৰ্তন কৰি সদায় সেই কীৰ্তনতে ব্যস্ত থাকে। হৰিৰ পৰম মংগল নাম মুক্তিৰ পথ, মোক্ষ লাভৰ পথ। কিন্তু প্ৰকৃত ভক্ত এজনৰ বাবে এই নাম অকল মুক্তিৰ পথেই নহয়, মোক্ষ লাভৰ পথেই নহয়, এই নাম তেওঁলোকৰ আনন্দৰ উৎসও হয়। এই নাম লৈ তেওঁলোকৰ হৃদয়ত আনন্দ লাভ কৰে। সেইবাবেই নাৰদ, সনত কুমাৰ আদি মহাভক্তসকলে মুক্তিৰ যি সুখ, মোক্ষ লাভ কৰাৰ যিটো মানুহৰ আনন্দ, সেই আনন্দকো পৰিহাৰ কৰি তুচ্ছ জ্ঞান কৰি সদায় ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰি থাকে। এতেকে এই কলিকালৰ ধৰ্মস্বৰূপ পৰম মংগল হৰিৰ গুণনাম আনন্দ চিত্তে শ্ৰৱণ কীৰ্তন কৰাই মানুহৰ পৰম ধৰ্ম। ইয়াক যদি কৰে তেতিয়া আমি মায়াৰ পৰা মুক্ত হৈ হৰিৰ চৰণ লাভ কৰি উদ্ধাৰ হ'ব পাৰিম। হৰে কৃষ্ণ। ইমানতে আজি এই চুটি ঘোষা, নামঘোষা অলপমান পাঠ কৰিলোঁ, অকণমান চুটি ব্যাখ্যা কৰিলোঁ। সকলোকে ঈশ্বৰে মংগল কৰক। প্ৰভুৰ চৰণত সকলোৱে দেহ মন চৰণত উৎসৰ্গা কৰি হৰিৰ নাম লৈ, প্ৰভুৰ নাম লৈ নিজৰ জীৱন সাৰ্থক কৰে যেন, এই মোৰ সকলোকে আহ্বান। হৰে কৃষ্ণ।